আৰু লাইন আৰু ঘৰখন, লাইনটোৰ পিছত নিজৰ ঘৰখন আগতে ৰক্ষা কৰিব লাগিব। ৰক্ষা এইটোৱে কৰিছোঁ যাতে এই মদ পানী এইবিলাক বিভিন্ন ধৰণৰ শিক্ষা দীক্ষাত ব্যাঘাত হোৱা বস্তুবিলাক খাই ল'ৰা ছোৱালীক উদ্ভণ্ডালি, নিজৰ পুৰুষ মহিলাৰ ভিতৰত কাজিয়া, কাজিয়াৰ এটাই সূত্ৰপাত আমাৰ এই হেৰিটোৰ কাৰণে, খাদ্যটোৰ কাৰণে। আমাৰ চাহ পানী নাখায়, ৰাতিপুৱাই পুৱাই মদটোৱে খায়, আৰু তাৰ কাৰণে এটা ফেমিলি শেষ হৈ গৈছে। আৰু যাৰ ফেমিলিবিলাকৰ মুৰব্বীসকলে ঢুকাই যায়, তেতিয়া আৰু ল'ৰা ছোৱালী বহুত, মই দুখ পাওঁ, দুখ অনুভৱ কৰোঁ, আৰু দেখিলেও বহুত বেয়া লাগে। আমাৰ আগতে আছে আৰু বহুত হৈ আছে। মেক্সিমাম সেইটোৱেই, সেই মেডিচিনটো খায়েই হেৰি হৈ গৈছে। আমাৰ এই যে বাগানৰ একোটা পৰিয়াল, সেইটো গ'লেই, যিটো খাইছে সি ধ্বংসই হৈ গ'ল, কিন্তু পৰিয়ালটো নষ্ট কৰি যায়। আৰু মহিলাখিনিয়ে বহুত কষ্ট কৰি পেলাই, কাম কৰি পেলাই ল'ৰা ছোৱালীক পঢ়াব লগা হৈ যায়। এতিয়া আৰু কিমাননো পঢ়াব, আধাতে কিছুমানে এৰিব লগা হৈ যায় এই অভাৱত, টকাৰ অভাৱত, বা বহুত মনিটৰিং হেৰি থাকে। আজিকালি বস্তুৰ দাম, চাউল কিনিব নে দালি কিনিব নে ঘৰ চলাব নে ল'ৰা ছোৱালীক পঢ়াব, সেইবিলাক চিন্তাৰ বিষয় হৈ গ'ল। আপোনালোকে আমাৰ প্ৰত্যেকেই যিটো পৰিয়ালখন যদি ঠিক নহয়, পৰিয়ালটো ঠিক কৰিব লাগিব। তাৰপিছত ওচৰৰ কাষৰ সমাজ, হেৰিখন, লাইনৰ কাষৰ ঘৰৰ মানুহ, তেওঁলোক অট'মেটিক শুধৰণি হ'ব। আৰু প্ৰত্যেকেই এই আলোচনা কৰিব লাগে। আপোনালোকে মহিলাখিনিয়ে অকণমান আলোচনা কৰিব লাগিব যে আমাৰ এইটোৱে সেইটোৱে চবেই জানে কিহৰ কাৰণে কি হৈ আছে। এইবিলাক দুখ দি লাভ নাই। পুৰুষবিলাকতো খায়েই, তাৰ মাজত মহিলাবিলাকো আছে কিছুমান, দুই এটা খায় কিছুমান। সেইবিলাক শুধৰণি হ'ব লাগিব। আৰু বিশেষকৈ ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালীখিনিক যেতিয়া আমি ভাল শিক্ষা দিব নোৱাৰোঁ, তেতিয়া আৰু একো লাভ নাই। আমাৰ জীৱন আমি যাপন কৰি লাভে নাই। আমি যদি জীৱন যাপন মানে এটা ভগৱানে আমাক জন্ম দিছে এই পৃথিৱীত, কিবা এটা ভাল কৰি থৈ যাব লাগে সমাজখনত। নিজক নোৱাৰিলে, আনক নোৱাৰিলেও নিজকেও অলপ ভাল কৰা, ল'ৰা ছোৱালীক ভাল কৰা। আৰু এটা কথা ক'লে, যেতিয়া মদ বা এনেকুৱা ড্ৰাগছ কিছুমান খাই লৈ পেলাই ল'ৰা ছোৱালী জন্ম দিয়ে, সেই ল'ৰা ছোৱালীৰ এফেক্টটো কিছুমান বহুত চাইণ্টিফিক হেৰি থাকে, ব্লাডত যে গুচি যায়। সৰু সৰু পোৱালি, সিহঁতৰ কিছুমান ব্ৰেইনটোৰ কাম নকৰা হৈ যায়, খোৱা লোৱাৰ কোনো হেৰি নাই, ভাল ভিটামিনে নাপায়। যেতিয়া জন্ম হৈ থাকে তেতিয়া যদি ভালদৰে খাব নাপায়, এনিমিয়া হয়, সেইবিলাক বহুত কথা আহি পৰি আছে। এতিয়া আমি এটাই হেৰি কৰিব লাগিব, আমাৰ সমাজখন শুধৰণি কৰিব লাগিব। আমাৰ পুৰুষখিনি যাতে, আৰু মহিলাখিনিও, যিখিনি পুৰুষে মদ খায় তেওঁলোকক অলপ বুজাব লাগিব, মাৰধৰ কৰি নহয়, বুজাব লাগিব। আৰু যিবিলাক কিছুমান জেগাত আনলিগেল বিক্ৰী কৰি আছে, বস্তিৰ পৰা আনি পেলাই বিক্ৰী কৰি পেলাই ইয়াত আমাৰ মানুহে খাই কাৰণেহে বিক্ৰী কৰিব পাৰে। এখন দোকানত যেতিয়া বিমল শেখৰ যেতিয়া আলাই থৈ দিব, মদ আনি থ'ব, গ্ৰাহক নহ'লে বিক্ৰী হ'ব জানো? বিক্ৰীটো নহয়, সেনেকুৱা কৰিব লাগিব। যেতিয়া এখন এইটো পানীৰ বটল দুটা মই এনেকৈ থৈ দিলোঁ, 10টামান থ'লোঁ, কিনা মানুহে গ্ৰাহকে নাই, তেতিয়া মই দোকান বন্ধ কৰিব লাগিব। এনেকুৱা চিষ্টেমত কৰিব লাগিব। আমি য'ত সেইবিলাক বিক্ৰী কৰে তেওঁলোকক আগতে বুজাব লাগিব। আৰু তেওঁলোকেতো একো হেৰি নাই, ফাইদাটো একো নাই। ল'ৰা ছোৱালী বহুতে ক'ব যে আমি ল'ৰা ছোৱালী পঢ়াব পৰা নাই, অমুক কষ্ট হৈছে, চলিব পৰা নাই, এইবিলাক বাহানা। মই বিশ্বাসে নকৰোঁ। ল'ৰা ছোৱালী কেনেকৈ হেৰি কৰিব? এখন যেতিয়া মদৰ ঘাটি বনাই থৈ দিব,
তাতে ল'ৰা ছোৱালী ইনভলভ হ'বনে নহয়? ল'ৰা ছোৱালীয়ে তাতে চায়ে থাকিব কি খাইছে কি নাই, বহি পেলাই হেৰি কৰিব। সেইবিলাক যাতে নহয়, কাজিয়া কৰিব নালাগে, কিন্তু এই দোকানত যেতিয়া নাযাব অট'মেটিক বস্তুবিলাক বিক্ৰী নহয়। সেইটো আমি ফাৰ্ষ্টতে সেইটো কৰিব লাগিব যে আমি সেই দোকানত নাযাওঁ, বিমল কিনিব নাযাওঁ, আৰু এই বস্তুটো বিক্ৰী কৰিব নাযাওঁ। আগৰ দিনত আমাৰ ইয়াতে কি কৰিছিলে, এই যে আমাৰ ঘৰুৱা বস্তুটো বনায়, সেইটো কোনো পূজা বা কিবা হেৰি কৰে, সেইটো কিন্তু আগত আছিলে ঠিকেই। এতিয়াতো সেইটো আমাৰ সেইটো নেগলেক্ট হৈ গ'ল। এতিয়া ইংলিছ আহি গ'ল আৰু বেলেগ আহি গৈছে, আৰু যিবিলাক বাহিৰৰ পৰা আহে আমাৰ বস্তি বা হেৰিৰ পৰা, যিটো ইউৰিয়া চাদৰ পানী চেণ্ডেলৰ ৰক্তক দি পেলাই হেৰি কৰে ন, সেইটো খোৱাৰ লগে লগে নালাগিলে সেইটো মালটো বেয়া, বুজানে? সেইটো বেয়া। সেইবিলাক যদি এতিয়া অকণমান বছৰটো ইয়াত দেখিলোঁ, কিন্তু শুধৰণি নহয়, এতিয়াও মানে বেছি হৈ গৈছে। যিমান শিক্ষিত হৈ গৈছে আমাৰ ইয়াতে বেটেলি শিক্ষিত, ধন্যবাদ। মানে ল'ৰা ছোৱালীখিনি পঢ়াইছে, যিখিনিয়ে মা বহিনীয়ে ভালদৰে ল'ৰা ছোৱালীক পঢ়াইছে তেওঁলোকক ধন্যবাদ। কিন্তু শিক্ষিতৰ হাৰ হৈছে যদিও কিন্তু এই মদৰ হেৰিটো বেছি হৈ গৈছে, আৰু এইবিলাক কৰিব লাগিলে আমাৰ মহিলাখিনিয়ে ওলাব লাগিব, আৰু তাত বাহিৰে বেলেগ আৰু অন্য একো নাই। অকল মদটোৱেই নহয়, কৰিব লগা বহুতখিনি আছে, সমাজৰ বহুত কাম কৰিব লগা আছে, লাইনৰ কাম কৰিব লগা আছে। আপোনালোকে মহিলাখিনি যদি ওলাই আহে, চব কাম ধুনীয়া কৰি চলি যাব, মেনেজমেণ্টটো চলিব, চবেই চলিব, ভালদৰে চলিব। আৰু এতিয়া কি হৈ আছে, আগৰ দিনত মই যেতিয়া ইয়াত জইন কৰোঁ তেতিয়া দেখিছিলোঁ এইখিনিতে আমাৰ নাৰ্চাৰীৰ ওচৰত কেইটামান ঘৰ আছিলে, বাহিৰৰ মানুহ, বিহাৰী মানুহ আনি তাত ৰাখে, বাহিৰৰ মানুহখিনি ৱৰ্কাৰবিলাক আনে ফেক্টৰীত কাম কৰাৰ কাৰণে। সেইটো দিন আগৰ বেলেগ আছিলে। তেতিয়াও আমাৰ বুঢ়া মানুহখিনি যেতিয়া বাহিৰৰ মানে সময়মতে মানে ছিজন টাইমত বাহিৰৰ পৰা মানুহ লৈ আহে, তেতিয়া আমাৰ যিখিনি মুখীয়া মানুহ আছিলে, প্ৰেচিডেণ্ট ছেক্ৰেটেৰী, আমাৰ মুখীয়াবিলাকে তেতিয়া কৈছিল যে আমাৰ ল'ৰা ছোৱালী কাম কৰিব ইয়াত, আপোনালোকে বাহিৰৰ পৰা কিয় মানুহ লৈ আহে? বন্ধ হৈ গ'ল, সেই খৰচৰ নোহোৱা হৈ গ'ল। আমাৰ ল'ৰা ছোৱালীৰ কাম, আমাৰ মানুহখিনি যিখিনি পঢ়াখিনিতো বেলেগ কথা, যিখিনি হেৰি আছিলে আমাৰ এমপ্লয়মেণ্ট, আনএমপ্লয়, তেওঁলোকে ফেক্টৰীত কাম কৰিছিলে। কিন্তু এতিয়া আকৌ উল্টা কথা হ'ল, আমাৰ মানুহ নাই, এতিয়া গাড়ী দি বাহিৰৰ পৰা আনিব লগা হৈ গৈছে। বহুত দুখ লগা কথা হৈছে। তাৰমানে আমাৰ পুৰুষৰ সংখ্যাটো হেৰি হৈ গৈছে, কাম আছে কিন্তু কামৰ হেৰিটো নাই, এতিয়া বাহিৰৰ পৰা আনিব লগা হৈ গৈছে। এইবিলাক বহুত কথা আহি পৰিছে। কিন্তু আৰু বাগানবিলাকৰ সিমান এতিয়া আপোনালোকে যদি ঠিক নকৰে, সমাজখন, বাগানবিলাকো ধ্বংস হৈ গৈছে, যাব। মই কৈ দিছোঁ, এই ভৱিষ্যতবাণী মই কৈছোঁ, একদম হেৰি নাই। এই ভগৱানৰো ওপৰত হেৰি হৈ থাকে, গুটি পোকে তোকে মেডিচিন মাৰি আছে যদি কোনো হেৰি নাই। মানুহবিলাকৰ অভাৱ অনাটন হৈ আছে, কোনো মানুহ কোনো সুখত থকা নাই। দৰমহা, এইখিনি দৰমহা বা হেৰি দি কোনো হেৰি নচলে, এটা ফেমিলি নহয়। য'ত দালি খাব লাগে, ভাত খাব লাগে, চব্জিটো কিনিব পইচা নহয়। এতিয়া চাউলৰ দাম 40 টকাৰ তলত কাম হেৰি নহয়। সেইকাৰণে মই মহিলাখিনিকে হেৰি কৰিছোঁ, পুৰুষখিনিক বুজাওক, কোনোবাই যদি খায়ো আছে ঘৰৰ ল'ৰা ছোৱালীক বুজাওক। আৰু ল'ৰা ছোৱালীখিনি কিন্তু মোৰ চকুত বহুত পৰি আছে, এতিয়া সেইখিনিও নষ্ট হৈ যায় আছে। এই ল'ৰাখিনিও হৈছে, ছোৱালীখিনিও হৈছে। কিন্তু যিখিনি পঢ়া নাই, স্কুল টিস্কুল নাযায়, সিহঁতে অনাই বনাই ঘূৰি থাকিব। আৰু এইখন হ'ল আড্ডা হৈছে এতিয়া এই স্কুলখনত। এতিয়া সেইদিনা পৰহি দিনা মই লাইনত যাই গম পালোঁ, ইয়াতো আনি পেলাই হাৰিয়া আনি পেলাই ঘূৰাই আহি পেলাই খাইছে। আগতে বিয়াৰ খাই আছিলে, ইংলিছটো খাই আছিল, ইংলিছ খোৱাৰ পইচাটো নাই, পইচা নহ'লে কি কৰিব, ই হাৰিয়া আনিয়ে খাই আছে। তাৰপিছত কেইদিন পিছত আৰু চুলাইটো খাব। আৰু এটা আছে, এইটোতো মদে চলি আছে, এতিয়া ভাং খোৱাও আৰম্ভ কৰিছে, ভাং খায়, মই জানো। আৰু এটা আহিব কেইদিন পিছত, ড্ৰাগছ আনি সেই বেপাৰীবিলাক